এতিয়া চাওক অসম উত্তৰ পূৰ্বাঞ্চলে 5খনকৈ বহিৰাষ্ট্ৰৰ সৈতে সীমা ভগাই লৈছে। চাইনা, নেপাল, ম্যানমাৰ, ভূটান, বাংলাদেশ 5খনকৈ ৰাষ্ট্ৰৰ সৈতে সীমা চোৱা এনেকুৱা ধৰণৰ ভৌগোলিক অৱস্থানত থকা অঞ্চল পাবলৈ বিৰল। তাৰ পাছতো অসম উত্তৰ পূৰ্বাঞ্চলত আজিলৈকে ফৰেইন পলিচি বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িবৰ কাৰণে পৰিকল্পিত কোনো আঁচনি নহ'ল। আমাৰ খনিজ সম্পদত অসম চহকী বুলি সৰুৰে পৰাই পাঠ্যপুথিত পঢ়িহে আহিছোঁ। সেই খনিজ সম্পদৰ সম্ভাৱনা, তাক লৈ সৃষ্টি হ'ব পৰা সংস্থাপন সন্দৰ্ভত গৱেষণাৰ কাৰণে কোনো মাইনিং ইনষ্টিটিউট আজিলৈকে নহ'ল। এতিয়া ইকনমিক জিঅ'গ্ৰাফীৰ কথাটো কৈছোঁ, সেইটো এটা উদাহৰণহে, তেনেকুৱা আৰু বহুত হ'ব পাৰে। এতিয়া ভূগোল সকলোৱে পঢ়ি আছোঁ, ভূগোলৰ লগত অৰ্থনীতি সংলগ্ন কৰাৰ কথা কৈছোঁ। ইতিমধ্যে কাউন্সিলৰ ফালৰ পৰা আৰম্ভও কৰিছে, ক্লাছ 11ত এখন পাঠ্যপুথি তেওঁলোকে প্ৰণয়ন কৰিছে, প্ৰয়োজনীয়। এতিয়া তেজপুৰৰ লিচু অসমৰ লগতে বাহিৰলৈ, বিদেশলৈ ৰপ্তানি হৈছে, আমি গৌৰৱবোধ কৰিছোঁ। কিন্তু আমাৰ কৃষিজাত সামগ্ৰীসমূহ আৰু ক'ত ক'ত ৰপ্তানি হ'ব পাৰে, তাৰ কাৰণে বজাৰ ক'ত ক'ত সৃষ্টি হ'ব পাৰে, সেই বজাৰৰ ভূগোলটো কি, সেইটো আমি অৰ্থনীতিৰ সৈতে সংলগ্ন কৰিব পাৰোঁ। গতিকে ইকনমিক জিঅ'গ্ৰাফীৰ ধাৰণাটো তাৰ পৰাই কৈছোঁ। এনেকৈ প্ৰতিটো বিষয়ে যাতে বৃত্তিমুখী হয়, আধুনিক হয়, যুগোপযোগী হয়, সেই ধৰণে পাঠ্যক্ৰমসমূহ সাল সলনি কৰিবলৈ চৰকাৰে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। বিশ্ববিদ্যালয়সমূহক আস্থাত লৈ এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে। চাওক, অসমত যিমান নিবনুৱা আছে, যি দলৰে চৰকাৰ নাহক কিয়, চৰকাৰী চাকৰিৰে সৈতে নিবনুৱাৰ সংস্থাপন সম্ভৱপৰ নহয়। আৰু বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি অহাৰ পাছত শিক্ষাৰ গোটেই ধাৰাটো সলনি হৈছে। কোনবোৰ বিষয়ত পঢ়া শুনা কৰিলেনো, কোনবোৰ বিষয়ত ডিগ্ৰী থাকিলেনো ভৱিষ্যতে একোজন ডিগ্ৰীধাৰী নিবনুৱা হ'ব নালাগিব, সংস্থাপনৰ বাট মুকলি হ'ব, সেই কথাটো মেট্ৰিক পাছ কৰাৰ পাছতেই ল'ৰা ছোৱালীক তাৰ অভিভাৱকত্ব, তাৰ দিশ নিৰ্দেশনা এটা দিয়াৰ প্ৰয়োজন আছে। আৰু সেই দায়িত্বটো কেৱল অভিভাৱকৰ ওপৰত দি থৈ দিলে উচিত নহ'ব। সেইকাৰণে ছাত্ৰ সন্থাই দাবী কৰিছোঁ যে অসমৰ প্ৰতিখন মহাবিদ্যালয়ত, প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী স্কুলত, প্ৰতিখন হাইস্কুলত এটা ডেডিকেটেড কেৰিয়াৰ কাউন্সেলিং চেল লাগে। ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কি ধৰণেৰে গঢ়িব, কোনবোৰ বিষয়ত পঢ়া শুনা কৰিলে সংস্থাপনৰ বাট মুকলি হ'ব, সেই কথাবোৰ যদি ছাত্ৰ ছাত্ৰীক সেই সময়তে দেখুৱাই দিয়া নাযায়, তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকৰ ওপৰত তাৰ বিৰূপ প্ৰভাৱ পৰিব। আৰু এতিয়া দুৰ্ভাগ্যৰ কথাটো হৈছে যে নিবনুৱাৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। চৰকাৰী ঘৰত 1 লাখ 1.5 লাখ চাকৰি দিয়ে, ঠিক আছে, পা পইচা নিদিয়াকৈ 1.5 লাখ চাকৰি চৰকাৰী ঘৰত পোৱাটো সাধুবাদৰ কথা, কিন্তু বাকী 22 লাখ 23 লাখ নিবনুৱাৰ সংস্থাপনৰ বিষয়টো কি হ'ব? সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই কৈছোঁ যে স্বাৱলম্বিতাৰ দিশত আমাৰ নতুন চাম যুৱক যুৱতীক আগবঢ়াই লৈ যাবলৈ চৰকাৰে পৰিকল্পিত আঁচনি ল'ব লাগে। এতিয়া এডভান্টেজ আছাম 2.0ৰ কথা আহিছে, 5 লাখ কোটিৰ বিনিয়োগৰ কথা কৈছে। আমি কৈছোঁ যে যিবোৰ বিষয়ত ডিগ্ৰী থাকিলে সেই উদ্যোগসমূহত ওলোৱা চাকৰিবোৰ পাব পাৰিব, সেই বিষয়সমূহ আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পঢ়াব লাগে। তাৰ কাৰণে ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ স্থাপন কৰিব লাগে। এই ধৰণেৰে যদি পৰিকল্পিতভাৱে চৰকাৰ আগ নাবাঢ়ে, তেতিয়াহ'লে নিবনুৱা সমস্যাটো এটা সময়ত অসমৰ বাবে বব নোৱাৰা বোজা হ'বগৈ। নহয়, এটা কথা স্পষ্ট যে অতিৰিক্ত মাচুলৰ মাধমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত সোধাই কোনো পাঠ্যক্ৰম অসমত চলিব নোৱাৰে। আৰু বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিচিনা যিসমূহ শিক্ষানুষ্ঠান আছে, তাত পঢ়িবলৈ অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ থাকে। গতিকে অৰ্থনৈতিকভাৱে কিছু সচ্ছল নোহোৱাৰ কাৰণে বা মাচুলৰ বোজা বলে নোৱাৰি যদি ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সপোন বাদ দিব লগা হয়, তাতকৈ দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে। এতিয়া 3 বছৰীয়া পাঠ্যক্ৰমসমূহ 4 বছৰীয়া হৈছে, সেইটো এটা সুকীয়া বিষয়। তাৰ কাৰণে আন্তঃগাঁথনি লাগিব, শিক্ষক নিযুক্তি লাগিব, সেই বিষয়সমূহ চৰকাৰে আগবঢ়াই লৈ যাব লাগিব। আন্তঃগাঁথনি আৰু শিক্ষক দিয়াৰ কাম চৰকাৰৰ, কিন্তু নিজৰ নিজৰ অধীনস্থ মহাবিদ্যালয়সমূহত ডিগ্ৰী পাঠ্যক্ৰমটো কি ধৰণেৰে চলিব, তাৰ নীতি নিৰ্দেশনা দিয়াৰ কামটো বিশ্ববিদ্যালয়ৰ। চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ দুয়োৰে সহযোগিতাত, বুজাপৰাত, পৃষ্ঠপোষকতাতহে গোটেই কোৰ্চটো আগবাঢ়ি যাব পাৰিব। গতিকে এতিয়া আগষ্টত ক্লাছ আৰম্ভ হ'ব, আমাৰ হাতত সময় আছে 1 মাহ। এই এমাহৰ ভিতৰত আন্তঃগাঁথনি যি ধৰণেৰে পৰা যায়, মহাবিদ্যালয়সমূহৰ মাজত কলাবৰেশ্যন কৰিয়েই হওক বা আন বন্ধ হৈ থকা, অব্যৱহৃত হৈ থকা শিক্ষানুষ্ঠানৰ চৌহদ ব্যৱহাৰ কৰিয়েই হওক, আন্তঃগাঁথনি যোগাৰ ধৰিব লাগিব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সেয়া ঠিকাভিত্তিক বা অস্থায়ী বা যি ধৰণেই নহওক, অস্থায়ী ভিত্তিত হওক, অতিথি ভিত্তিত হওক, শিক্ষক নিযুক্তি দিব লাগিব। আৰু যিসমূহ খালী হৈ আছে পদ, স্থায়ী পদ, সেই পদসমূহত নিযুক্তিৰ কাৰণেও এমাহৰ ভিতৰতে ব্যৱস্থা ল'ব লাগিব। এই সন্দৰ্ভত চৰকাৰৰ সৈতে আমাৰ আলোচনা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ দাবীসমূহৰ প্ৰতি সহমত পোষণ কৰিছে। আৰু আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীয়ে কোনো অসুবিধা নোহোৱাকৈ পঢ়া শুনা কৰিবলৈ পাব লাগিব। যিয়ে যিখন বিশ্ববিদ্যালয়ত 4 বছৰীয়া ডিগ্ৰী অধ্যয়ন কৰিম বুলি নামভৰ্তি কৰিছিল, তাতেই পঢ়াৰ সুযোগ পাব লাগিব, এইটো স্পষ্ট। মানে আটাইতকৈ অসমত দুৰ্ভাগ্যৰ কথাটোৱে হৈছে এইটো, আমি আজি অনুষ্ঠানতো এই কথাটোৱে পাতিছোঁ, যিখিনি সময়ত অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰী আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতি আছে,
কৃত্ৰিম বুদ্ধিমত্তাৰ কথা পাতিছে, মেচিন লাৰ্ণিং, ডেটা মাইনিং এইবোৰ পঢ়িবলৈ আৰম্ভ কৰিছে, ৰবটিক্সৰ বিষয়ে কি গৱেষণা হৈছে এইবোৰৰ ধ্যান ধাৰণা আয়ত্ব কৰিবলৈ আৰম্ভ কৰিছে। সেইখিনি সময়ত আমি যুঁজি থাকিব লগা বিষয়বোৰ হৈছে যে এজনীয়া শিক্ষকেৰে সৈতে প্ৰাথমিক বিদ্যালয় চলি আছে, একেটা শ্ৰেণীকোঠাত 4-5টা শ্ৰেণীৰ পাঠদান চলি আছে, সময়মতে পাঠ্যপুথিৰ যোগান নহয়। তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? গতিকে পাঠ্যপুথি, ইউনিফৰ্ম যোগান ধৰাটো চৰকাৰৰ দায়িত্ব। পাঠদান আৰম্ভ হোৱাৰ আগত সেই কামটো কৰিবৰ কাৰণে চৰকাৰখন দায়বদ্ধ হোৱা উচিত। এইবাৰতো ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে জিয়াটো ভুগিছে, আৰু পলম নকৰি অতি শীঘ্ৰেই পাঠ্যপুথি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। আৰু ভৱিষ্যতে ছাত্ৰ সন্থায়ো নজৰ ৰাখিম, ৰাইজ অভিভাৱকেও নজৰ ৰাখিব যে পাঠদান আৰম্ভ হোৱাৰ লগে লগে যাতে ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি লাভ কৰে।